17 নং খোলাবান্ধা জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থীৰ ৰাইজৰ মাজত ভিৰ। খোলাবান্ধা জিলা পৰিষদৰ প্ৰাৰ্থী আব্দুল মান্নান আৰু 83 নং খোলাবান্ধা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আইমনা খাতুনে ঠায়ে ঠায়ে ৰাইজৰ আশীৰ্বাদ বিচাৰি দেখা সাক্ষাৎ। অধিবক্তা আব্দুল মান্নান আৰু আইমনা খাতুন ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে। আইমনা খাতুন ৰাইজৰ পৰা দোৱা আৰু সহায় সহযোগিতাও কামনা কৰে। ঠায়ে ঠায়ে ৰাইজৰ বিভিন্ন অভাৱ অভিযোগৰ বুজ লয় প্ৰাৰ্থী দুয়োগৰাকীয়ে। ইফালে খোলাবান্ধা জিলা পৰিষদৰ লগতে খোলাবান্ধা গাঁও পঞ্চায়তৰ ৰাইজৰ মুখত কেৱল মাত্ৰ কংগ্ৰেছৰ জয়গান। খোলাবান্ধা জিলা পৰিষদৰ প্ৰায়বোৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ী হোৱাৰ প্ৰবল সম্ভাৱনা। খোলাবান্ধা জিলা পরিষদে প্রার্থিত্ব আমাকে দিয়েছে। সবার কাছে আমি দোয়া চাই, সবাই যাতে আমার জন্য দোয়া করে, যাতে আমার মনের আশা পূর্ণ হয়। আর যেহেতু আজকে মসজিদের উদ্বোধন, এখানে বাকি কথা কওয়া ঠিক না, সবাই দোয়া চাইছি। আর আমি মসজিদ কমিটিতে এই মুহূর্তে সেক্রেটারি বা সভাপতির কাছে আমি আমার দানটা পৌঁছে দিতেছি। ধন্যবাদ। নগৰবেৰাৰ পৰা জিয়ল হকৰ ৰিপৰ্ট এনি লাইভ। খবর মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।